নিকুঞ্জ এডুকেশ্যন চেনেলটিলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। পোষ্ট গ্ৰেজুৱেট টিচাৰ কেইটামান ভেকেঞ্চি ওলাইছে অসমৰ বাবে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় আৰু যদিহে আপোনালোকে যোগ্য প্ৰাৰ্থী হয় তেনেহ'লে এই ভিডিঅ'টি চাব। আৰু আপোনালোকৰ বাবে বহুতো ভাল খবৰ, এয়া কেৱল অসমৰ বাবে। আপোনালোকক মই গোটেইখিনি জনাই দিম, কিমান পাৰ্চেণ্টেজ লাগিব আৰু ইয়াত কি কি কোৱালিফিকেশ্যন লাগিব, গোটেইখিনি ডিটেইলছ এই ভিডিঅ'টিত পাব। আপোনালোকে সম্পূৰ্ণকৈ চাব এই ভিডিঅ'টি। মই পোনপ্ৰথমতে আপোনালোকক জনাম যে এই এডভাৰটাইজমেণ্টটো 9 ডিচেম্বৰ দিনাখন ওলাইছে। আজিৰ 3 দিন আগত ওলাইছে। অকণমান লেট হৈছে এই ভিডিঅ'টি বনাওঁতে, কিন্তু আপোনালোকে এই ভিডিঅ'টি চাই ফালে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ঠিক আছে, গোটেইখিনি মই আপোনালোকক পোষ্ট কি থাকিব আৰু কেনেকুৱা ধৰণৰ ইয়াত এলিজিবল হ'ব, কোনসকলে হ'ব, গোটেইখিনি মই জনাই দিম। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। পোনপ্ৰথমতে মই আপোনালোকক জনাই দিছোঁ ইয়াত ক'ত টিচাৰ ভেকেঞ্চি আছে, আপোনালোকে ক'ত পাব, আপোনালোকে সেইখিনি যোগ্যতা পাব। ঠিক আছে, পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে 21টা পোষ্ট আছে। ঠিক আছে, পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে 21টা পোষ্ট আছে, 21টা আছে। তাৰপিছত ইয়াতে থাকিল আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ বাবে 17টা পোষ্ট আছে। 17টা পোষ্ট থাকিল ছায়েন্সৰ বাবে, ইয়াত মই লগাই দিছোঁ। আৰু নেক্সট আপোনালোকে পাব গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে। আৰ্টছৰ বাবে গ্ৰেজুৱেট টিচাৰ ইয়াত থাকিব 15টা। তাৰপিছত গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ইংলিছ টিচাৰ থাকিব 10টা পোষ্ট। নেক্সট গ্ৰেজুৱেট টিচাৰ ছায়েন্স 14টা পোষ্ট। গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স আপোনালোকৰ ইয়াত 14টা পোষ্ট থাকিব। নেক্সট আছে গ্ৰেজুৱেট টিচাৰ হিন্দী 19টা পোষ্ট থাকিব। এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ 10টা পোষ্ট থাকিব। এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ 23টা পোষ্ট থাকিব। লেবৰেটৰী এছিষ্টেণ্ট ফিক্স পে আপোনালোকৰ ইয়াত থাকিব 5টা পোষ্ট। টোটেল 148 পোষ্ট থাকিব। ঠিক আছে, ইয়াত ভেকেঞ্চি ডিটেইলছটো দি থোৱা আছে, আপোনালোকে ইয়াত চাব। মই এই ভিডিঅ'টিৰ তলতে এই এডভাৰটাইজমেণ্টটো লিংকটো দি থৈ দিম, আপোনালোকে গৈ চাব পাৰিব। ঠিক আছে, নেক্সট আপোনালোকে চাব ইয়াত কেনেকৈ এপ্লাই কৰিব পাৰিব। ঠিক আছে, ইয়াত এপ্লাই কৰা ডেট মেনশ্যন কৰা হৈ আছে, য'ত নেকি আমাৰ ইয়াত গোটেইখিনি A to Z দিয়া আছে। এই লিংকটোত আপোনালোকে এই লিংকটোত গৈ ফালে আপোনালোকে, মই ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে লিংকটোত গৈ আবেদন কৰিব পাৰিব। কেতিয়াৰ পৰা পাৰিব, ইয়াত অ'পেনিং হ'ব আপোনালোকৰ, অৰ্থাৎ যোৱাকালিৰ পৰা ইয়াত অ'পেনিং হৈ আছে, য'ত নেকি 11 ডিচেম্বৰৰ পৰাই ইয়াত ষ্টাৰ্টিং হৈছে আৰু লাষ্ট ডেট থাকিব 26 ডিচেম্বৰ। ঠিক আছে, আপোনালোকৰ হাতত মাত্ৰ কেইটামান দিন আছে, ইয়াত বেছি সময় দিয়া নাই, আপোনালোকে অতি কম সময়ৰ ভিতৰত আবেদন কৰিব লাগিব। ঠিক আছে, নেক্সট আপোনালোকে নাম্বাৰ অফ ভেকেঞ্চি এগেইনষ্ট ইজ কেটেগৰী অফ পোষ্ট, পোষ্ট হিচাপে থাকিব ইয়াত, আপোনালোকে এইখিনি চাব। ঠিক আছে, আপোনালোকে এইখিনি য'ত নেকি এই ভিডিঅ'টিৰ তলত ডিছক্ৰিপশ্যনত দি থৈ দিছোঁ এই এডভাৰটাইজমেণ্টৰ লিংকটো, আপোনালোকে গৈ চাব পাৰিব। ঠিক আছে, নেক্সট য'ত নেকি মই টাৰ্মছ এণ্ড কণ্ডিশ্যন অফ ৰিক্ৰুইটমেণ্ট, য'ত ইয়াত কেইটামান কণ্ডিশ্যন দিয়া আছে, য'ত নেকি আপোনালোকে এই কণ্ডিশ্যনখিনিৰ যদি ভিতৰত হয় বা এলিজিবল হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, পোনপ্ৰথমতে ফৰ এংগেজমেণ্ট অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছ দ্য কেণ্ডিডেট মাষ্ট প্ৰচেছ, য'ত নেকি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন আৰ্টছ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ মিনিমাম 55% লাগিব। ঠিক আছে, ইয়াত মিনিমাম আপোনালোকে পোষ্ট গ্ৰেজুৱেট টিচাৰ, য'ত নেকি আপোনালোকৰ যিটো নেকি গ্ৰেজুৱেট ডিগ্ৰী হয় সেইটো আপোনালোকৰ ৰিকগনাইজ ইউনিভাৰ্চিটি হ'ব লাগিব, য'ত নেকি সেইখন ইউনিভাৰ্চিটি আমাৰ গভমেণ্টৰ পৰা হয়। ঠিক আছে, য'ত নেকি আপোনালোকে সেই ডিগ্ৰী চাৰ্টিফিকেটত আপোনালোকৰ 55 মাৰ্ক থাকিব লাগিব। ঠিক আছে, নেক্সট আপোনালোকৰ থাকিব বেচেলাৰ অফ এডুকেশ্যন অৰ্থাৎ BEd ফ্ৰম নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন ৰিকগনাইজ ইনষ্টিটিউট, অৰ্থাৎ আপোনালোকৰ NCT হ'ব লাগিব। ঠিক আছে, NCT হ'ব লাগিব, NCTৰ চাৰ্টিফিকেট হ'ব লাগিব। ঠিক আছে, এইখিনি হ'ল। আৰু ইয়াৰ পিছত মই আপোনালোকক আৰু ইয়াত কণ্ডিশ্যন 2-3টা দি থৈ দিয়া আছে, আপোনালোকে গোটেইখিনি মই জনাইছোঁ। ছায়েন্স টিচাৰ ফাৰ্ষ্টটো হৈছে আৰ্টছৰ বাবে। ঠিক আছে, ফাৰ্ষ্টটো হৈছে আৰ্টছৰ বাবে, নেক্সটটো হৈছে ছায়েন্স টিচাৰৰ বাবে। ছায়েন্স টিচাৰৰ ক্ষেত্ৰতো একেই, 55% লাগিব আপোনালোকক ছায়েন্সৰ বাবেও।
আৰু নেক্সট হৈছে আৰু ইয়াত কিছুমান কণ্ডিশ্যন দিয়া আছে য'ত নেকি আপোনালোকে এইখিনি ইনষ্টিটিউটৰ পৰা যদিহে কৰিছে তেনেহ'লে আপোনালোকে এলিজিবল হয় য'ত নেকি KKHSUU IGNUU IDUL আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড ডিষ্টেন্স এডুকেশ্যন আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি চেল বি কনচিডাৰ্ড এজ ভেলিড ফৰ দ্য পাৰ্পজ অফ ইংগেজমেণ্ট ঠিক আছে ইয়াত দিয়া আছে আপোনালোকে যদি এইখিনি ইনষ্টিটিউটৰ পৰা কৰিছে তেনেহ'লে আপোনালোকে ইয়াত এলিজিবল হ'ব ঠিক আছে আৰু এইটো ক'ৰ পৰা ওলাইছে আপোনালোকে এইটো য'ত নেকি দেখিব ইয়াত মই পোনপ্ৰথমতে আপোনালোকক জনাই দিয়া হোৱা নাই ক'ৰ পৰা আহিছে ভেকেঞ্চিটো মই আপোনালোকক জনাই দিছোঁ আদৰ্শ বিদ্যালয় সংগঠন আছাম এনেকুৱা ধৰণৰ চেণ্ট্ৰেল পষ্টতো থাকে কিন্তু আমাৰ অসমতো আছে ঠিক আছে বহুতে নাজানে এই কথাটো অসম চেণ্ট্ৰেলৰ ক্ষেত্ৰতো আছে আৰু অসমৰ ক্ষেত্ৰতো আছে ঠিক আছে অসমৰ সংগঠন এইটো নেক্সট আপোনালোকে চাব ইয়াত কোনসকলে এলিজিবল হয় এছ আদৰ্শ বিদ্যালয় আৰ CBSE এফিলিয়েট ইংলিছ মিডিয়াম secondary school the candidates must have efficiency to teach in English ঠিক আছে ইংলিছত হ'ব লাগিব য'ত নেকি আদৰ্শ বিদ্যালয় ইয়াত CBSE স্কুল হ'ব ঠিক আছে স্কুল বুলি ক'লে ভুল হ'ব বাৰু কলেজ হ'ব ঠিক আছে এপাৰ্ট ফ্ৰম দ্য কম্পিটেন্সি ইন মেজৰ ছাবজেক্ট মানে আপোনালোকৰ প্ৰফিচিয়েঞ্চি মানে লাগিবই মেজৰ ছাবজেক্ট যদি আছে তেতিয়াহ'লেহে পাৰিব ঠিক আছে ওপৰত মেনশ্যন কৰা আছে কোনসকলৰ বাবে মানে ইয়াতে দিয়া আছে এই লিষ্টখনত দিয়া আছে কোনসকলৰ পষ্ট খালী হৈছে কোনটো টিচাৰৰ ঠিক আছে এছামিজ ইংলিছ ইকনমিক্স পলিটিকেল ছায়েন্স ছ'চিয়েল ছায়েন্স বা ছ'চিয়লজি জিঅ'গ্ৰাফি এনেকুৱা ধৰণৰ আপোনালোকে এতিয়া চাই ল'ব গোটেইখিনি মই আপোনালোকক ডিটেইলছ কৈ থাকিলে ভিডিঅ'টি বহুত দীঘলীয়া হ'ব ঠিক আছে মই আপোনালোকক ইয়াৰ পিছতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ কেনেকুৱা ধৰণৰ হ'ব গোটেইখিনি আপোনালোকক মই জনাই দিম ঠিক আছে আৰু ইয়াত এক্সাম কেনেকুৱা ধৰণৰ আপোনালোকক কণ্ডাক্ট কৰিব ঠিক আছে গোটেইখিনি মই আপোনালোকক জনাই দিম ইয়াত ক্ৰাইটেৰিয়া ফৰ দ্য শ্বৰ্ট লিষ্টিং অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছ বা ছায়েন্সৰ ফৰ টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট ঠিক আছে আপোনালোকৰ টেষ্ট থাকিব য'ত নেকি আপোনালোকৰ 100 মাৰ্ক অন পাৰ্চেণ্টেজ অফ মাৰ্ক ইন MA বা MSc এক্সামিনেশ্যন ঠিক আছে এক্সামিনেশ্যন আপোনালোকৰ 100ৰ ভিতৰত পাব লাগিব ঠিক আছে 100 মাৰ্ক অন পাৰ্চেণ্টেজ অফ মাৰ্ক ইন BA BSc এক্সামিনেশ্যন ইন CBSE মেজৰ অনাৰ্ছ আপোনালোকৰ থাকিব লাগিব ঠিক আছে নেক্সট হৈছে 100 মাৰ্কছ অন পাৰ্চেণ্টেজ অফ মাৰ্ক ইন HSS ফাইনেল এক্সামিনেশ্যন ঠিক আছে থাকিব লাগিব মানে 100ৰ ভিতৰত 100 কোৱা নাই আপোনালোকক এইটো আপোনালোকে ভুল বুলি নধৰিব 100ৰ ভিতৰত 100 নহয় 100ৰ ভিতৰত হয়তো আপোনালোকে 100ৰ ভিতৰত 80 পাইছে তেওঁলোকক ধৰিব ঠিক আছে তেওঁলোকো পাৰিব ঠিক আছে নেক্সট 100 মাৰ্কছ অন পাৰ্চেণ্টেজ অফ BEd এক্সামিনেশ্যন ঠিক আছে থাকিব লাগিব নেক্সট আপোনালোকৰ ইয়াত থাকিব এনি আদাৰ্ছ মাৰ্কছ অবটেইন ইন এনি আদাৰ্ছ এক্সামিনেশ্যন চাচ এছ SLC এইবিলাক মই গোটেইখিনি জনাই নিদিওঁ বাৰু যিখিনি নেকি আপোনালোকৰ বাবে খুব প্ৰয়োজনীয় সেইখিনি আপোনালোকক মই জনাইছোঁ মই অলপ আগতে আপোনালোকক কৈছিলোঁ 55% লাগিবই ঠিক আছে আৰ্টছ হওক ছায়েন্স হওক আপোনালোকৰ লাগিবই গোটেইখিনি ইয়াত টাৰ্ম এণ্ড কণ্ডিশ্যনটো দিয়া আছে আপোনালোকে চাই ল'ব ইয়াত মই আপোনালোকক এপ্লিকেশ্যন ফিজটো জনাই দিম ঠিক আছে ইয়াৰ পিছতে মই ভিডিঅ'টি সমাপ্ত কৰি দিম ঠিক আছে ইয়াত বিভিন্ন ধৰণৰ যেনেকুৱা ধৰণৰ ইয়াত পষ্ট দিয়া আছে ঠিক তেনেধৰণে তেওঁলোকৰ ইয়াত পেটাৰ্ণবিলাকো এক্সট্ৰা দিয়া আছে ঠিক আছে আপোনালোকৰ ক'ত কি DLED লাগিব ক'ত কেনেকুৱা ধৰণৰ লাগিব গোটেইখিনি ইয়াত দিয়া আছে আপোনালোকে এই এডভাৰটাইজমেণ্টটো চালে বুজি পাব ঠিক আছে মই এপ্লিকেশ্যন ফিজটো আপোনালোকক জনাই দিছোঁ তাৰপিছত মই ভিডিঅ'টো মই সমাপ্ত কৰি দিছোঁ ঠিক আছে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ইয়াত দিয়া আছে 350 টকা লাগিব এপ্লিকেশ্যন ফিজটো ঠিক আছে ইয়াত 350 টকা লাগিব ঠিক আছে ইয়াত মই আপোনালোকক গোটেইখিনি দিছোঁ ইয়াত 350 টকা পোষ্ট গ্ৰেজুৱেটৰ বাবে নেক্সট আছে আপোনালোকৰ গ্ৰেজুৱেট টিচাৰৰ বাবে 250 টকা লাগিব ঠিক আছে তাৰপিছত আপোনালোকৰ ইয়াতে এছিষ্টেণ্ট টিচাৰৰ বাবে আপোনালোকৰ 200 টকা এপ্লিকেশ্যন ফিজ এইটো এপ্লিকেশ্যন ফিজ হয় আৰু ইয়াৰ পিছতে আপোনালোকক লাগিব লেবৰেটৰী এছিষ্টেণ্টৰ বাবে 150 টকা এপ্লিকেশ্যন ফিজটো দিব লাগিব পুনৰবাৰ কৈছোঁ বেছি দিন নাই 11 তাৰিখৰ পৰা ষ্টাৰ্টিং হৈছে ডিচেম্বৰৰ আৰু ডিচেম্বৰৰ 26 তাৰিখত মানে 26 তাৰিখটো লাষ্ট ডেট ঠিক আছে আপোনালোকে এপ্লাই কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকৰ এজ লিমিটটো এনেকুৱা ধৰণৰ 21 বছৰৰ পৰা 45 বছৰৰ ভিতৰত থাকিব লাগিব আৰু য'ত নেকি 1 জানুৱাৰী 2025 লৈকে ধৰা হ'ব ঠিক আছে নেক্সট আপোনালোকে ইয়াতে আৰু কেইটামান টাৰ্ম এণ্ড কণ্ডিশ্যন পাব য'ত নেকি আপোনালোকে ইয়াত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিব লাগিব ঠিক আছে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট থাকিব লাগিব আপোনালোকৰ সেইখিনি নৰ্মেলি যিখিনি ডকুমেণ্ট লাগে সেইবিলাক লাগিবই ঠিক আছে আপোনালোকৰ স্কিল টেষ্ট থাকিব আপোনালোকৰ এক্সামিনেশ্যন থাকিব আৰু সেইবিলাক আপোনালোকে গোটেইখিনি পাৰ্টিচিপেট কৰিব পাৰিব ঠিক আছে পোনপ্ৰথমে আপোনালোকে এপ্লাই কৰি লওক তাৰপিছত মই
ইয়াৰ ডিটেইলছ ভিডিঅ' এটা লৈ আহিম ঠিক আছে ভিডিঅ'টো ভাবিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ চেনেলটোলৈ আপোনালোকে পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব এই চেনেলটোত এনেকুৱা ধৰণৰ ভিডিঅ' মই দি থাকোঁ ধন্যবাদ